দিগ্গজ আচলতে দ্বিতীয় সংস্কৰণ মুকলি হৈছে। প্ৰথম সংস্কৰণটো আমি 28 তাৰিখৰ দিনাখন উন্মোচন কৰিছিলোঁ। কিতাপ পঢ়িব লাগে, কিতাপৰ মাজত মানুহে আচলতে নিজৰ বন্ধুত্ব গঢ়িব লাগে, তেনে মানসিকতা আচলতে আমি কিতাপ প্ৰকাশৰ কাম কৰি থাকোঁ। আৰু দিগ্গজ মোৰ তৃতীয়খন উপন্যাস। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ 24 বছৰে আচলতে কাৰ্যনিৰ্বাহ কৰি অহা আৰু অসমৰ নতুন প্ৰজন্মক এটা বাট দেখুওৱা, এটা নতুন প্ৰজন্মৰ মাজত বাট কটীয়া বুলি ক'ব পাৰি। সেই জীৱন্ত যিখিনি কাহিনী আছিল, জীৱন্ত যিটো চৰিত্ৰ, সেই চৰিত্ৰক আচলতে উপন্যাসৰ যোগেদি প্ৰতিফলিত কৰিছোঁ। সমাজ জীৱনত যাতে তেনেকুৱা চৰিত্ৰক লৈ মানুহে আদৰ্শ হিচাপে অনুসৰণ কৰি যি আমাৰ উদাসীন পৰম্পৰা আছে বা যি উদাসীন আমাৰ জীৱন এটা আছে, সেই জীৱনটোৰ মাজতে আমি আচলতে যেনেকৈ ভোগৰ জীৱন যাপন নকৰি ত্যাগৰ জীৱন যাপন কৰিব লাগে, ত্যাগ অৱস্থ জীৱন এটা আচলতে সমাজত কিবা কিবি দি থৈ যাব লাগে। মানুহৰ লোৱাৰ এটা সময় থাকে আৰু দিয়াৰো এটা সময় থাকে। সেই চিন্তাটো আচলতে দিগ্গজক মই উপন্যাসৰ যোগেদি প্ৰতিফলিত পাইছোঁ। লক্ষ্য একেটাই যে সমাজত ভাল কাম কৰা, ভাল হোৱা, সমাজৰ এটা চাম সৃষ্টি কৰিব পৰাকৈ আচলতে মানুহে কাম কৰিব লাগে। মই আচৰিত হৈছিলোঁ যেতিয়া দিগ্গজৰ কথা মোৰ মনলৈ আহিছিল, তেতিয়া এটা চৰিত্ৰৰ লগত প্ৰায় 15-20 জন মানুহ সভাই সমিতি হওক বা যিকোনো অনুষ্ঠানত খোজকাঢ়ি গৈ থকা দেখিছোঁ। মই ডাঙৰ ডাঙৰ নেতা বা বেগম নেতা পাৰ্টি নেতাৰ লগত মানুহ যোৱা মই দেখিছোঁ, কিন্তু এজন মানুহৰ লগত 10-15 জন মানুহ একেলগে শাৰী পাতি যোৱাটো বা লগত সময় পাই যোৱাটো মই কেতিয়াও দেখা নাছিলোঁ। আৰু সেইকাৰণে আচলতে দিগ্গজ মোৰ উপন্যাসৰ চৰিত্ৰ হৈ পৰিছিল আৰু ভাল লাগিছিল। সেইকাৰণে উপন্যাসখন কৰিলোঁ। প্ৰথম সংস্কৰণ শেষ হৈছে, আজি দ্বিতীয় সংস্কৰণ মুকলি কৰিছোঁ আৰু আশা কৰিম যে অসমীয়া মানুহে কিতাপ পঢ়িব। আৰু মই আটাইতকৈ ভাল লাগিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংগী আছিল, তেখেতসকলে কিন্তু কিতাপখন খুব আন্তৰিকতা আঁকোৱালি লৈছে। তেখেতসকলৰ কথা আছে বুলিয়ে নহয়, আচলতে তেখেতসকলে ইতিবাচক চিন্তা, ইতিবাচক কিতাপ তেওঁলোকে বিচাৰি পাইছে, সেইকাৰণে লৈছে বুলি মই ভাবিছোঁ। আৰু সেইটো আজিৰ তাৰিখত বৰ্ণমালা প্ৰকাশনৰ বা লেখক হিচাপে মোৰ সাৰ্থকতা বুলি মই অনুভৱ কৰিছোঁ।